মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম পৰমাণুৰ গঠন এই চেপ্টাৰটোৰ পৰমাণু ক্ৰমাংক আৰু ভৰ ক্ৰমাংক এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ কি বস্তু হয় সেইটো তোমালোকক বুজাই দিম আৰু ইংৰাজী অসমীয়াত তোমালোকে নোটছখিনিও পাবা ইয়াতে তো এতিয়া চোৱা এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ বুজি পাবলৈ হলে প্ৰথমতে পৰমাণু এটাৰ ছবি আমি অলপ ড্ৰয়িং কৰি ললো এটম পৰমাণু এতিয়া পৰমাণু এটাৰ ভিতৰত কি থাকে নিউক্লিয়াছটো থাকে হৈ গল নিউক্লিয়াছৰ ভিতৰত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে আৰু বাহিৰত নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনটো তোমালোকৰ ঘূৰি থাকে ঠিক আছে এতিয়া মনত ৰাখিবা এই নিউক্লিয়াছটোৰ চাৰ্জ কি হয় নিউক্লিয়াছটোক আমি ধনাত্মক আধানেৰে বুজাও কিয় কাৰণ সেই ধনাত্মক মানে পজিটিভ নিউক্লিয়াছে পজিটিভ চাৰ্জটো আসলতে প্ৰটনৰ কাৰণে লাভ কৰে হৈ গল কাৰণ প্ৰটনৰ চাৰ্জ কি হয় পজিটিভ হয় আৰু নিউট্ৰনতো কোনো চাৰ্জ নাই নিউট্ৰনৰ চাৰ্জ নিউট্ৰেল হয় নিউট্ৰনটো তো সেইকাৰণে নিউক্লিয়াছটো যে ধনাত্মক আধানেৰে আমি বুজাও তাৰ কাৰণটো এই হ'ল প্ৰটন ঠিক আছে এইখিনি মই বুজাই দিলো এতিয়া মনত ৰাখিবা পৰমাণু এটাৰ ভিতৰত নিউক্লিয়াছ মানে পৰমাণু এটাৰ ভিতৰত নিউক্লিয়াছ থাকে আৰু সেই নিউক্লিয়াছটোৰ ভিতৰত যেটো প্ৰটন থাকে সেই প্ৰটনৰ সংখ্যাটোৱে হ'ল এটমিক নাম্বাৰ যেনে কোনোবা এটা পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰত যদি এটা প্ৰটন থাকে তেতিয়া হলে তাৰ এটমিক নাম্বাৰ কিমান হ'ব পৰমাণু ক্ৰমাংক কিমান হ'ব 1 হ'ব এতিয়া কোনোবা পৰমাণু এটাৰ নিউক্লিয়াছৰ ভিতৰত থকা প্ৰটনৰ সংখ্যা যদি 2 থাকে তেতিয়া হলে তাৰ এটমিক নাম্বাৰ কিমান হ'ব 2 হ'ব সো তেনেকুৱাকৈ যাই দেখিবা যেনে সোডিয়ামৰ নিউক্লিয়াছটোৰ ভিতৰত 11টা প্ৰটন আছে সেইকাৰণে তাৰ এটমিক নাম্বাৰ কিমান 11 হৈ গল আৰু এতিয়া থাকি এটমিক নাম্বাৰটো মই বুজাই দিলো এটমিক নাম্বাৰ ডিপেন্ড কৰে প্ৰটন কেইটা আছে সেইটোৰ ওপৰত ঠিক আছে এইবাৰ আমি মাছ নাম্বাৰটো বুজি পাব লাগিব মাছ নাম্বাৰটো কি হয় এই যে নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰনটো আছে সেই প্ৰটন আৰু নিউট্ৰনটোৰ যোগফলকে কি বুলি কোৱা হয় মাছ নাম্বাৰ বুলি কোৱা হয় একচুয়ালি প্ৰটন আৰু নিউট্ৰনৰ যোগফলটোক আমি নিউক্লিয়ন বুলি কওঁ আৰু সেই নিউক্লিয়নৰ সংখ্যাকে আমি কি বুলি কওঁ মাছ নাম্বাৰ বুলি কওঁ তো মই গোটেইখিনি বুজাই দিলো প্ৰটনৰ সংখ্যাটোকে এটমিক নাম্বাৰ বুলি কয় আৰু প্ৰটন আৰু নিউট্ৰনৰ যোগফলটোকে আমি কি বুলি কওঁ মাছ নাম্বাৰ বুলি কওঁ এতিয়া নোটখিনি তোমালোকে চাই লোৱা ইয়াতে মই কৈ দিছো ধুনিয়াকৈ যে কোনো মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাকে মৌলটোৰ পৰমাণু ক্ৰমাংক এটমিক নাম্বাৰ বোলা হয় the number of protons present in the nucleus is equal to atomic number z নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনক একেলগে নিউক্লিয়ন বোলা হয় কোনো মৌলৰ পৰমাণু এটাত থকা নিউক্লিয়নৰ মুঠ সংখ্যাকে ভৰ ক্ৰমাংক বোলা হয় আৰু আছে চোৱা তোমালোকে এইটো চোৱা ভৰ ক্ৰমাংকৰ সূত্ৰ মানে মাছ নাম্বাৰৰ সূত্ৰ মাছ নাম্বাৰ মানে কি প্ৰটন নাম্বাৰ অফ protons প্লাস নাম্বাৰ অফ নিউট্ৰনছ হৈ গল তো এটা ইংৰেজীটো দিছো protons and neutrons present in the nucleus are collectively known as nucleons the total number of nucleons is termed as mass number of the atom mass number equal to number of protons plus number of neutrons তো এইখিনি বস্তু তোমালোকে